নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণ ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বৃহস্পতিবাৰৰ কাৰণে। চ' আজি মাৰ্কেটটো আমি যোনটো দেখিলোঁ, যোনটো মোমেণ্টাম আমি এক্সপেক্টেশ্যন কৰিছিলোঁ যে মাৰ্কেটটো ইয়াতে যিহেতু এটা হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ বনাই আছিলে, ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ, তো সেইটোৰ পিছত আমি এটা এক্সপেক্টেশ্যন ৰাখিছিলোঁ যে মাৰ্কেটটো ওপৰৰ ছাইডে এটা ভাল মোমেণ্টাম আজি কৰাৰ চান্স আছিলে, কিন্তু মাৰ্কেটে কি কৰিলে ইয়াতে কমপ্লিটলি এটা মানে সাইডৱেজ কাইণ্ড অফ মাৰ্কেট আমাক ইয়াতে দেখালে। কোনো ধৰণৰ মানে একো ফালে মাৰ্কেটে মোমেণ্টাম নকৰিলে। আৰু ইয়াতে এইটো বস্তু আমি বুজিব লাগিব যে মাৰ্কেটটোত যেতিয়া মানে আপোনালোকে ট্ৰেড কৰে তেতিয়া কোৱান্টিটিৰ যোনটো আপোনালোকে লয় সেইটো সদায় এটা বস্তু মনত ৰাখিব যে যেতিয়া প্ৰিভিয়াছ ডে এটা ৰেঞ্জ আছে, যেনেকৈ এইটো ৰেঞ্জ চাওক, এইটো অলমষ্ট শুকুৰবাৰৰ ৰেঞ্জ আছিলে। শুকুৰবাৰৰ ৰেঞ্জটো চাওক যে এতিয়ালৈকে ব্ৰেকে হোৱা নাই, মানে সোমবাৰেও ব্ৰেক কৰিব নোৱাৰিলে, মঙলবাৰে ব্ৰেক কৰিব নোৱাৰিলে। চ' আল্টিমেটলি ইয়াৰ মাজত যেতিয়া মাৰ্কেটটো আছে, তাৰমানে এইটো এটা ভলেটাইল আমি এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ যে ভলেটিলিটি ইয়াৰ ভিতৰত মাৰ্কেটত থাকিব। ঠিক আছে, তো ইয়াতে এনেকুৱা মাৰ্কেটত আপোনালোকে কি কৰিব লাগে, কোৱান্টিটিটো অলপ কমাই ল'ব লাগে। ঠিক আছে, কোৱান্টিটিটো কেতিয়া বেছি ল'ব লাগে, যেতিয়া এই ৰেঞ্জটোৰ ভিতৰৰ পৰা যেতিয়া মাৰ্কেটটো বাহিৰত ওলায়, তাৰপিছত যদি আপোনালোকৰ কিবা ছেটআপ বনে তেতিয়া আপোনালোকে ইয়াতে কোৱান্টিটিটো ডাঙৰ ল'ব লাগে। বিকজ ইয়াতে চাওক যে ইয়াতে যদি কোনোবাই ভাবক কি এইটো লেভেলে আজি যেনেকৈ এডাল কেণ্ডেল, এই কেণ্ডেলডালে যেনেকৈ এই ৰেঞ্জটো যেনেকৈ ব্ৰেক ডাউন কৰিলে, যেনেকৈ এইটো এটা আছিলে ছাপৰ্ট। এইটো মই কিয় ছাপৰ্ট বুলি কৈছোঁ আপোনালোকক, বিকজ এটা বস্তু চাওক আপোনালোকে যে ইয়াতে এই লেভেলটো প্ৰথমতে ৰেজিষ্টেঞ্চ, মানে এইখিনি পইণ্টত ছাপৰ্ট হিচাপে কাম কৰিছিলে, এইটো ছাপৰ্ট হিচাপে আকৌ ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিছিলে বহুতবাৰ। তাৰপিছত ইয়াতে চাওক আকৌ এবাৰ ছাপৰ্ট হিচাপে কালি কাম কৰিছিলে। এতিয়া আজি কি কৰিলে, মাৰ্কেটটো যেতিয়া ব্ৰেকডাউন কৰিলে, এইটো একচুৱেলি এটা ট্ৰেপ ইয়াতে মাৰ্কেটে কৰিলে। ট্ৰেপ কৰি পেলাই ইয়াৰ পৰাই কমপ্লিটলি মানে গোটেই দিনটো ইয়াতে ছাইডৱেজ কাইণ্ড অফ ইয়াতে কৰিছে। কোনো ধৰণৰ মানে এটা ছাইড ফালে মোমেণ্টাম আমি পোৱা নাই। আৰু এনেকুৱা মাৰ্কেটত সদায় মই যেনেকৈ কৈ থাকোঁ যে অপশ্যন চেলাৰ যোনবিলাক থাকে সিহঁতি দুইফালে চেল কৰিলে সিহঁতৰ একো এডজাষ্টমেণ্ট, উইদাউট এডজাষ্টমেণ্টে সিহঁতৰ ইয়াতে প্ৰফিট হয়। ঠিক আছে, চ' এতিয়া আমি এইটো চাব লাগিব যে এতিয়া আমি বহুত কচিয়াছ হৈ পেলাই ট্ৰেড কৰিব লাগিব। আৰু 23rd জুলাইৰ দিনা আমাৰ বাজেট আছে, আৰু বাজেটৰ কাৰণে কি হয় কি অলপ ভলেটিলিটি এতিয়া মাৰ্কেটত বাঢ়িব কেইদিনমানৰ কাৰণে। ঠিক আছে, চ' এতিয়া এটা বস্তু চাব যে আজি যোনটো মাৰ্কেটে যেনেকৈ পাৰফৰ্ম কৰিলে সেইটোত আমাক দেখাই দিলে যে এইটো এটা ছাইডৱেজ মোমেণ্টাম হ'ব মাৰ্কেটটো, মানে বেংক নিফটিটো যেতিয়ালৈকে এই আইডাৰ দুটা ৰেঞ্জ যেতিয়ালৈকে ব্ৰেক নহয়। চ' আমি এতিয়া এটা বস্তু চাব লাগিব যে আইডাৰ দুটা ৰেঞ্জ যেতিয়ালৈকে ব্ৰেক নহয় আমাৰ কোৱান্টিটিটো সদায় মানে তেতিয়ালৈকে আমাৰ কমেই থাকিব। কোৱান্টিটি আমি ইয়াতে ডাঙৰ ল'ব নোৱাৰোঁ। যদি কোৱান্টিটি ইয়াতে হেভি আপোনালোকে লয় তেতিয়া লছ হোৱাৰ চান্স ইয়াতে বহুত বেছি আছে এই দুটা ৰেঞ্জৰ মাজত। ঠিক আছে, এতিয়া ডাঙৰ মোমেণ্টাম কেতিয়া আহিব পাৰে, যেতিয়া আইডাৰ অফ দ্য ৰেঞ্জ ইয়াতে ব্ৰেক হ'ব। ঠিক আছে, এতিয়া আমি কেনেকৈ প্লেন কৰিম, আমাৰ প্লেনটো এনেকুৱা হ'ব যে মাৰ্কেটটো যদি ৰেঞ্জৰ ভিতৰত আছে তেতিয়াহ'লেও আমি ট্ৰেড কৰিম, কিন্তু ইয়াতে আমাৰ টাৰ্গেটছ আৰু আমাৰ কোৱান্টিটি সেই দুটা ইয়াতে কম থাকিব। ঠিক আছে, যেনেকৈ এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে, আপোনালোকে চাওক যে এইটো ভাল এটা ফৰ্মেশ্যনত এটা ট্ৰেণ্ড লাইন বনি আছে। এতিয়া এই ট্ৰেণ্ড লাইনটো আমি ফ'ল' কৰিব পাৰিম থাৰ্ছডেৰ দিনা, যে থাৰ্ছডেৰ দিনা যদি মাৰ্কেটটো যদি কনচলিডেট কৰি পেলাই এইটো লেভেল যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে ইয়াতে এটা চান্স আছে যে মাৰ্কেটটো ইয়াৰ পৰা ভাল এটা ওপৰ চাইডে মুভ এটা ইয়াতে আমাক দেখাব পাৰে। প্ৰথমতে টাৰ্গেটটো আপোনালোকৰ 52,512, ছেকেণ্ড টাৰ্গেটটো এইটো ল'ব 52,659, আৰু লাষ্টটো যেনেকৈ আপোনালোকে দেখিছে যে হায়াৰ ৰেঞ্জৰ যোনটো টাৰ্গেট 52,792, এইটো আপোনালোকৰ তিনিটা টাৰ্গেট মই আপোনালোকক দিছোঁ। ঠিক আছে, এতিয়া কোৱান্টিটি যিহেতু আপোনালোকক কম হ'ব, আপোনালোকে হোল্ড কৰিব পাৰিব ইয়াতে। ঠিক আছে, ইয়াতে হেভি কোৱান্টিটি নল'ব, বিকজ কি ঠিক এইটো যদি ব্ৰেকআউট দিছে, ব্ৰেকআউটটো ইয়াতে ফেইলিয়াৰ হৈ যাব পাৰে। ঠিক আছে, তেনেকুৱা টাইপৰ এই ৰেঞ্জটোৰ ভিতৰত আপোনালোকে দেখা পাইছে চাগে বহুতবাৰ, যেনেকৈ মই আপোনালোকক দেখাই আছোঁ, যেনেকৈ এডাল ট্ৰেণ্ড লাইন চাওক, এডাল ট্ৰেণ্ড লাইন আপোনালোকে দেখিছে, ট্ৰেণ্ড লাইন ব্ৰেকআউট হৈছে কিন্তু ইয়াতে ফেইলিয়াৰ হৈছে। ঠিক আছে, তো তেনেকুৱা টাইপৰ হ'ব পাৰে, কিন্তু ইয়াতে যদি আপোনালোকে কম কোৱান্টিটি লৈছে তেতিয়া আপোনালোকৰ কথা নাই, কিন্তু হেভি কোৱান্টিটি যদি লৈছে তেতিয়া আপোনালোকৰ বেছি লছেছ, ইয়াতে ডাঙৰ লছেছ হ'ব পাৰে। ঠিক আছে, সেইকাৰণে সেইটো ভাবিয়ে যোনটো মানি মেনেজমেণ্ট বুলি কয়, মানি মেনেজমেণ্টটো ইণ্ট্ৰাডে ট্ৰেডিঙত বহুত ইম্পৰ্টেণ্ট হয়। বিকজ প্ৰফিট আপোনালোকৰ এটা ফেজ থাকে, লছৰো এটা ফেজ থাকে। সেই লছৰ ফেজত আপোনালোকৰ সদায় ইয়াতে কোৱান্টিটিটো অলপ আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। চ' এতিয়া তলৰ ফালে যদি মাৰ্কেটে যায়, তলৰ ফালে চাওক যে আজি দুবাৰ এটা মাৰ্কেটে ট্ৰেপ কৰিছে। এইটো লেভেল যদি মই আপোনালোকক দেখাওঁ, এই লেভেলটোৰ পৰা য'ৰ পৰা ছাপৰ্ট ল'লে এইটোত চাওক যে দুবাৰ মাৰ্কেটে ইয়াতে ভাল ডাউন ছাইড গ'ল। ইয়াতে নেক্সট কেণ্ডেলডালে একো ফ'ল' আপ নাপালে, ইয়াতেও ভাল ডাউন ছাইড গৈছিলে, ল'টো ব্ৰেক কৰিছে ইনফেক্ট, তাৰপিছতো ইয়াতে একো ফ'ল' আপ পোৱা নাই। তো দুবাৰ ট্ৰেপ কৰিছে। এইটো লেভেলৰ তলত
এতিয়া আমি চাব পাৰোঁ যে ইয়াতে যদি কনচলিডেট কৰি এইটো লেভেল ব্ৰেকডাউন কৰে তেতিয়াহ'লে এই লেভেলটোলৈকে এটলিষ্ট 50 to 170 লৈকে আমাৰ এটা টাৰ্গেট আমি প্লেন কৰিব পাৰিম ঠিক আছে উইথ স্মল কোৱান্টিটি আৰু যদি মাৰ্কেটটো গেপ ডাউন খুলি গ'লে আমি কি কৰিব পাৰিম কি ইয়াতে আমাৰ ওপেনিঙত নহ'লেও আমাৰ নেক্সট যদি ফাৰ্ষ্ট কেণ্ডেলডাল অলপ বিয়েৰিছ দেখায় তেতিয়া মই ক'ম কি আপোনালোকে তাতেই ইয়াতে অলপ ৰিট্ৰেচমেণ্ট পালেই আপোনালোকে তাতে চেল কৰিব পাৰিব বিকজ মই কিয় কৈ আছোঁ বিকজ আমাক মাৰ্কেটটোৱে ইণ্ডিকেশ্যন তাতে দেখাই দিব যে মাৰ্কেটটো তলৰ ফালে যোৱাৰ ইয়াতে ইণ্ডিকেশ্যন এটা মানে ফাৰ্ষ্ট কেণ্ডেলত আমি পাব পাৰোঁ যদি ফাৰ্ষ্ট কেণ্ডেলডাল যদি গেপ ডাউন খুলি পেলাই মাৰ্কেটে যদি শ্বাৰ্প ডাউন ফল আমাক দেখায় ঠিক আছে সেইটো বস্তু আপোনালোকে চাব ঠিক আছে এতিয়া সেইটো আমি প্লেন কৰিব লাগিব আৰু যদি গেপ ডাউন খুলি পেলাই আপোনালোকে ভাবিছে কি অলপ মানে কনচিয়াছলি যদি আপোনালোকে ট্ৰেড লয় তেতিয়াহ'লে গেপ ডাউন খোলাৰ পিছত অলপ কনচলিডেট কৰিব দিব তাৰপিছত এইটো লেভেল ব্ৰেক কৰিব দিব তেতিয়া আপোনালোকে তলৰ ফালে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিব ঠিক আছে তো বেংক নিফটিত আমি এনেকৈ প্লেন কৰিম এতিয়া আমি নিফটি 50ও আপোনালোকে দেখা পাইছে চাগে প্ৰাইজ একশ্যন যোনটো আছিলে তো অলপ ইয়াতে ওৱান ছাইড মমেণ্টাম মাৰ্কেটে কৰা নাই মানে ওৱান ছাইড মমেণ্টাম যদিও কৰিছে কিন্তু মানে ওৱান ছাইড মানে কি ইয়াৰ পৰা যদি আপোনালোকে আমি ইয়াৰ পৰা চাওঁ যে 650 পৰা এটলিষ্ট যেনিবা 100 পইণ্টৰ মমেণ্টাম আহিছে কিন্তু মাজত এইবিলাক যোনবিলাক গ্ৰীণ কেণ্ডেলছ আপোনালোকে দেখা পাই আছে এই গ্ৰীণ কেণ্ডেলছবিলাক ইমান ডাঙৰ হৈছে যে ইয়াতে আপোনালোকৰ মানে ওৱান ছাইড ৰেলী কেটচ কৰিবলৈ ইমান ইজি নহয় ঠিক আছে তো আমি এতিয়া নিফটি 50ত কেনেকৈ প্লেন কৰিম নিফটি 50 চাওক যে নিফটি 50টো প্ৰথম কথা এটা পেটাৰ্ণ মই যদি ইয়াতে চাওঁ এটা মই দেখা পাই আছোঁ যোনটো হয় কি ডাবল টপ এইটো চাওক ক'ত গৈছিলে মাৰ্কেটটো ইয়াতে গৈছে ইয়াতে চ' এইটো ডাবল টপ অলৰেডি ব্ৰেকডাউন কৰি দিছে এতিয়া আমি এইটো বস্তু চাব লাগিব যে ইয়াৰ তলত মাৰ্কেটে ক'ত মানে ছাপৰ্ট ব্ৰেকডাউন কৰিব পাৰে সেইটো আমি চাব লাগিব এইটো আছিলে আমাৰ প্ৰিভিয়াছ অল টাইম হাই এইটো ইয়াৰ পৰা মাৰ্কেটে ব্ৰেকআউট দিছিলে ইয়াতে ৰিজেকশ্যন পাইছিলে ইয়াৰ পৰা ব্ৰেকআউট দিছিলে তো এইটো লেভেলতে আজি ৰখিছে ঠিক আছে এই লেভেলটোৰ তলত যদি এবাৰ যদি মাৰ্কেটে ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি এটা ফল ইয়াতে এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ ক'লৈকে এক্সপাইৰিও হ'ব থাৰ্ছডেৰ দিনা এইটো চাওক 24,530 লৈকে আমি এটা টাৰ্গেট ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে আৰু ওপৰ চাইডে যদি আমি প্লেন কৰোঁ ওপৰ চাইডে মাৰ্কেটটো একচুৱেলি এনেকুৱা হোৱাৰ ৰিজনটো কি মাৰ্কেটটো সদায় অল টাইম হাই নতুন লগাই আছে যদি আপোনালোকে চাই এইটো দিনত আপোনালোকে চাওক নতুন অল টাইম হাই লগাইছে ইয়াতো নতুন অল টাইম হাই লগাইছে কিন্তু একো আপোনালোকে ভালকৈ ইয়াতে মানে ট্ৰেড পোৱা বহুত টান আজিও অল টাইম হাই লগাইছে নতুন এইটো যদি আপোনালোকে চাই ইয়াতে অল টাইম হাই লগাইছে কিন্তু গোটেই দিনটো আপোনালোকে চাওক যে ট্ৰেড তেনেকুৱা ভাল ইয়াতে মাৰ্কেটে কিন্তু ইয়াতে আমাক দিয়া নাই ঠিক আছে সেইকাৰণে ওপৰ চাইডে কি হ'ব কি ওপৰ চাইডে মাৰ্কেটটো যাব পাৰে কিন্তু ওপৰ চাইডে গ'লেও আপোনালোকৰ ট্ৰেড পোৱাটো অলপ ইয়াতে প্ৰব্লেম হ'ব পাৰে ইয়াতে এডাল ট্ৰেণ্ড লাইন বনি আছে সেই ট্ৰেণ্ড লাইনডালত যদি মাৰ্কেটে যদি এটাই ছেটআপ বনিব পাৰে যে কনচলিডেট যদি কৰে আৰু এইটো যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে এটা ফাষ্ট মমেণ্টাম আমি ওপৰ চাইডে পাব পাৰোঁ স্কেল্প টাইপৰ ট্ৰেড কৰিব 1:1 1:2 তাতকৈ বেছি আপোনালোকে টাৰ্গেট এক্সপেক্টেশ্যন নকৰিব ঠিক আছে নিফটি 50ত মই যদি চাওঁ এতিয়া নিফটি 50ত এতিয়া যোনটো ইয়াৰ পৰা যোনটো ৰেলী কৰিলে ইয়াৰ পৰা আপোনালোকে চাওক যে ট্ৰেণ্ড লাইন যদি আমি চাওঁ ইয়াতে যে ট্ৰেণ্ড লাইন যদি কিবা ফৰ্মেশ্যন হৈ আছে ট্ৰেণ্ড লাইন ইয়াতে তেনেকুৱা টাইপৰ হোৱা নাই বাট এডাল ট্ৰেণ্ড লাইন আছে কিন্তু এডাল ট্ৰেণ্ড লাইন ট্ৰেড কৰাতকৈ মই ভাবোঁ কি এই লেভেলটো আপোনালোকে ট্ৰেড কৰিলে বেছি বেটাৰ হ'ব ঠিক আছে গেপ ডাউন যদি খোলে গেপ ডাউন খুলিলে ইয়াতে আপোনালোকে এটা কাম কৰিব যে ৰিটেষ্ট কৰিব দিব গেপ ডাউন খুলিলে মাৰ্কেটটো গেপ ডাউন খুলি পেলাই যদি ৰিটেষ্ট কৰে তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকৰ এটা চেলিং আমি এক্সপেক্টেশ্যন কৰিব পাৰিম ঠিক আছে চ' এইখিনিয়ে আজিৰ কাৰণে এনালাইচিছ বৃহস্পতিবাৰৰ কাৰণে কিবা যদি ডাউটছ থাকে আপোনালোকৰ আমাক নিশ্চয় জনাব ধন্যবাদ